আচলতে যোৰহাট আসনখনত পৰাজিত হোৱাটোৰ যিটো ট্ৰমা বুলি কয় ট্ৰমা, সেই ট্ৰমাটোৰ পৰা এতিয়াও মুখ্যমন্ত্ৰী উঠিব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰীজনে যে আকৌ কেইদিনমানৰ আগত তেওঁ কৈছিলে যে এতিয়া আমি ৰাজনীতি নকৰোঁ, এতিয়া আমি অকল উন্নয়নমূলক কাম কৰিছোঁ। কিন্তু আপোনালোকে দেখিলে যে কালি নে পৰহি তেওঁ আকৌ ৰাজনীতিৰ কথাবিলাক ক'বলৈ ল'লে। আকৌ ফুল ফৰ্মত তেওঁৰ পুৰণি স্বভাৱটো, তেওঁ সাম্প্ৰদায়িক স্বভাৱটো আকৌ জাগি উঠিলে। তেওঁ বৰ্ণবাদী স্বভাৱটো আকৌ জাগি উঠিলে, আপোনালোকে সকলোৱে দেখিছে। তাৰ কাৰণটো হ'ল যে তেওঁ এতিয়াও যোৰহাট লোকসভা সমষ্টিবাসীৰ ৰাইজে দিয়া কোবটো, তেওঁৰ কঁকালত দিয়া কোবটো, হিমন্ত বিশ্ব শৰ্মাই নিজকে ইমান দিন ধৰি অপ্ৰতিৰোধ বুলি ঘোষণা কৰি আছিলে। হিমন্ত বিশ্ব শৰ্মাই নিজকে এনেকৈ প্ৰজেক্ট কৰিছিলে যে য'ত হিমন্ত বিশ্ব শৰ্মা থাকিব তাত মানে তেওঁ জিকিবই আৰু। হিমন্ত বিশ্ব শৰ্মাই নিজকে এনেকুৱা ধৰণে চেম্পিয়ন হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছিলে যে হিমন্ত বিশ্ব শৰ্মা যদি থাকে তেতিয়াহ'লে আন সকলোৰে পৰাজয় নিশ্চিত, তেওঁ অপৰাজেয়। এই যিটো তেওঁ তেওঁ এটা প্ৰচাৰ কৰিব খুজিছিলে, নিজৰ এটা ইমেজ বনাব খুজিছিলে, সেই ইমেজটো 2024 চনৰ লোকসভা নিৰ্বাচনত যোৰহাটে সম্পূৰ্ণৰূপে ভাঙি পেলালে। সেইকাৰণে মানুহটো একদম সাংঘাতিক ধৰণে হতাশগ্ৰস্ত হৈ গৈছে, সাংঘাতিক ধৰণে তেওঁ ট্ৰমাত পৰি গৈছে, সাংঘাতিক ধৰণে তেওঁ কোব খোৱা সাপৰ নিচিনা হৈ গৈছে, কঁকালত একদম সাংঘাতিক ধৰণে কোব খোৱা সাপৰ নিচিনা হৈ গৈছে। সেইকাৰণে তেওঁ যদিও ভাবি আছে যে এতিয়া মই মনে মনে থাকি কাম কৰিব লাগিব, তেতিয়াহে আকৌ মানুহে ভাল পাবৰ চান্স থাকিব, কিন্তু যিহেতু তেওঁ এনেকুৱা ডাঙৰ কোব খাইছে, তেওঁ মাজে মাজে আকৌ ফটকৈ এইটো কি কৰা বুলি কয় যে আকৌ দি উঠে তেওঁ আকৌ প্ৰলাপ বকিবলৈ আৰম্ভ কৰে। সেইকাৰণে আমি দেখিছোঁ যে তেওঁ এইবাৰ আমি আকৌ সাম্প্ৰদায়িক কথা কোৱা দেখিলোঁ। আমি দেখিলোঁ যে তেওঁ সংখ্যালঘুসকলৰ বিৰুদ্ধে আকৌ বক্তব্য দাঙি ধৰিলে। তেওঁ ক'লে যে নৰেন্দ্ৰ মোদীৰ টকাৰে PMAY ঘৰ পাইছে, কিন্তু তাৰ পাছতো বিজেপিক ভোট দিয়া নাই। তাৰমানে কি, নৰেন্দ্ৰ মোদীৰ বাপেকৰ টকাৰে আমাক ইয়াত কিবা দি থকা হৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ টকাৰে, তেওঁৰ দেউতাকৰ টকাৰে, তেওঁৰ ঘৰৰ টকাৰে, তেওঁৰ পত্নীৰ টকাৰে আমাৰ ইয়াত অৰুণোদয় দি থকা হৈছে নেকি? এই যে তেওঁ যে ক'লে যে নৰেন্দ্ৰ মোদীৰ পৰা লোন খাই কংগ্ৰেছৰ গুণ গাইছে বুলি যে তেওঁ কৈছে, এই কথাটোৱে প্ৰমাণ কৰিছে যে আমাৰ মুখ্যমন্ত্ৰীজন এজন অগণতান্ত্ৰিক ব্যক্তি, এজন ফেচিষ্ট ব্যক্তি, এজন সাম্প্ৰদায়িক ব্যক্তি, আৰু তেওঁ কেতিয়াও কোনোপধ্যে গণতান্ত্ৰিক পৰিভাষা তেওঁ কেতিয়াও বুজি নাপায়। তেওঁ নিজকে ৰজা বুলি ভাবে আৰু আন সকলোকে প্ৰজা বুলি ভাবি ৰজাই প্ৰজাক দিছে, সেই পুৰণি সামন্তীয় কথাটো তেওঁ ইয়ালৈ আনিব খোজে। তেওঁ বুজি নাপায় যে গণতান্ত্ৰিক দেশ এখনত যিমান আঁচনি লোৱা হয় সকলো আঁচনিৰ ধন ৰাইজৰ ধন, আৰু ৰাইজৰ ধনটো তেওঁ কেৱল বিতৰণ কৰি দিয়ে চৰকাৰৰ মানুহবিলাকে, আৰু বিতৰণ কৰি দিওঁতে তেওঁলোকে কমিশ্যনো খায়। গতিকে তেওঁক এটা আঁচনি লোৱাৰ কাৰণে আচলতে তেওঁক কোনো ক্ৰেডিট দিয়াৰ প্ৰয়োজন নাই, তেওঁক গালিহে পাৰিব লাগে, তেওঁক সমালোচনাহে কৰিব লাগে, কাৰণ তেওঁলোকে তাৰ পৰা কমিশ্যনে খায়। দ্বিতীয় কথাটো হ'ল, অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে শিক্ষকসকলে বিজেপিক ভোট দিয়া নাই। শিক্ষকসকলৰ বিৰুদ্ধে ইটোৰ পাছত সিটো অপমানজনক বক্তব্য তেওঁ প্ৰকাশ কৰি আছে। কোনে কাক ভোট দিব সেইটো সকলোৰে নিজৰ ব্যক্তিগত সিদ্ধান্ত নহয় জানো? সেইটো ব্যক্তিগত স্বাধীনতা নহয় জানো? মুখ্যমন্ত্ৰীয়ে ক'ত গম পালে যে শিক্ষকসকলে ভোট দিয়া নাই? ক'ত? তেওঁ বেলট বক্স চাবলৈ পাইছিলে নেকি? তেওঁ EVM মেচিনৰ ভিতৰত সোমাইছিলে নেকি? তেওঁ গৈ য'ত ভোট দিয়ে ভোট কেন্দ্ৰত তেওঁ সোমাই চাই আছিলে নেকি যে শিক্ষকসকলে ভোট দিয়া নাই? আৰু তেওঁ যে কৈছে যে সংখ্যালঘুৱে নৰেন্দ্ৰ মোদীৰ লোন খাই কংগ্ৰেছৰ গুণ গাইছে,